আপোনালোকে সংবাদ মাধ্যমৰ যোগেদি যোৱাকালিৰ সন্ধিয়াৰ পৰা দেখুৱাই আছিল যে অসমৰ বিভিন্ন ঠাইত আলফা স্বাধীন সংগঠনৰ দ্বাৰা বোমা স্থাপন কৰা হৈছে আৰু গুৱাহাটীতো সংস্থাপন কৰাৰ তেওঁলোকে দাবী কৰিছে। আমাৰ আৰক্ষী বিভাগ সন্ত্ৰস্ত আছিলে যোৱাকালিৰ পৰা বা তাৰ পৰাই আমাৰ নিৰাপত্তাজনিত যিখিনি ব্যৱস্থা ল'ব লাগে লৈছিল। আমাৰ ফালৰ পৰা লোৱা হৈছে আৰু আজি আপোনালোকে দেখিছে যে খুব সুকলমে স্বাধীনতা দিৱসৰ কাৰ্যসূচী এতিয়ালৈকে সম্পন্ন হৈছে। আজি ৰাতিপুৱা সংবাদ মাধ্যমৰ যোগেদি আলফা স্বাধীনৰ পক্ষৰ পৰা যি 8টা স্থান পোৱা হৈছিলে, গুৱাহাটীৰ 8টা স্থানত বোমা সংস্থাপিত কৰা হৈছে বুলি আমি আটাইকেইটা স্থান খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলোঁ। আমাৰ টিম গৈ বিভিন্ন স্থানত চালে। সেই 8টা স্থানৰ ভিতৰত আমি 6টা স্থানত একো তেনেকুৱা ধৰণৰ সন্দেহযুক্ত IED বা বোমা আমি নাপালোঁ। 2টা স্থান, এটা স্থান হ'ল যি পাণবজাৰৰ প্ৰাগ কণ্টিনেণ্টেলৰ যিটো ৰাস্তা, তাৰে এখন পাণ দোকানৰ তলত এটা আমি বস্তু পাইছোঁ অবজেক্ট, আৰু এটা এই গান্ধী বস্তিৰ গান্ধী মণ্ডপলৈ উঠি যোৱা যিটো ৰাস্তা তাৰ কোণাত BSNLৰ এটা ছুইচ বক্স আছে, তাৰ সেই বক্সটোৰ ওচৰত আমি এটা অবজেক্ট পাইছোঁ। এতিয়া যিহেতু আমি খুব সাৱধানতা অৱলম্বন কৰিব লাগে আৰু যিহেতু খবৰো দিছে যে বোমা বুলি, গতিকে আমি আমাৰ সাৱধানতা অৱলম্বন কৰি আৰক্ষী বিভাগৰ যি বোম ডিছপ'জেল টিম, সেই বোম ডিছপ'জেল টিমে 2টা অবজেক্ট পৰীক্ষা কৰিলে। আমাৰ স্নিফাৰ ডগো আহিছে আৰু সাৱধানতা অৱলম্বন কৰি 2টা অবজেক্ট যি বোমা সদৃশ অবজেক্ট আছিলে আমি সাৱধানতাৰে খোলা হ'ল। আৰু খোলা হোৱাৰ পিছত দেখা গ'ল যে তাতে চাৰ্কিট আছে আৰু বোমা সদৃশ যিটো চাৰ্কিট থাকিব লাগে সেই চাৰ্কিটটো আছে, কিন্তু তাত যিটো ট্ৰিগাৰিং মেকানিজিম বা ডিটনেটিং মেকানিজিম, সেই মেকানিজিমটো নাই। আৰু এক্সপ্ল'চিভৰ নিচিনা কিছুমান ছাবষ্টেঞ্চ তাত এটা টেমাৰ ভিতৰত সংস্থাপিত কৰিছে। গতিকে আমি সাধাৰণভাৱে সেইটো এক্সপ্ল'চিভ হয় নে নহয় আমি ক'ব নোৱাৰোঁ, কাৰণ সেইটো এক্সপাৰ্টেহে ক'ব পাৰিব আৰু আফটাৰ কেমিকেল এক্সামিনেশ্যন। কিন্তু এটা কথা মই পুনৰ কৈছোঁ যে 8টা স্থান যি গুৱাহাটীত কৈছিলে, সেই 8টা স্থানৰ ভিতৰত 6টা স্থানত আমি একো এনেকুৱা সন্দেহযুক্ত বস্তু নাপালোঁ। 2টা স্থান, পাণবজাৰৰ এটা স্থান আৰু এই গান্ধী বস্তিৰ এটা স্থান, তাত আমি বোমা সদৃশ 2টা বস্তু পাইছোঁ। তাত চাৰ্কিট আছে, ডিটনেটৰ আছে, কিন্তু ট্ৰিগাৰিং মেকানিজিম যিটো ইগনিশ্যন মেকানিজিম, সেই ইগনিশ্যন মেকানিজিমটো এবচেণ্ট। আৰু যিটো এক্সপ্ল'চিভ ছাবষ্টেঞ্চ নিচিনা কিছুমান আমি ছাবষ্টেঞ্চ পাইছোঁ, কিন্তু সেইটো সঁচাকৈ এক্সপ্ল'চিভ হয় নে নহয় সেইটো আফটাৰ কেমিকেল এক্সামিনেশ্যনৰ পিছতহে আমি বিতংভাৱে সঠিককৈ ক'ব পাৰিম। মই বোমা সদৃশ শব্দটো কৈছোঁ কাৰণ তাত যিটো ইগনিশ্যন মেকানিজিম সেইটো এবচেণ্ট। মই আপোনালোকক সঠিকভাৱে আৰু বিতংকৈ ইতিমধ্যেই কৈ দিছোঁ, তাৰপিছত নতুনকৈ মোৰ আৰু ক'ব লগা একো নাই।